শিল্পীৰ হওক বিশিষ্ট ব্যক্তিয়ে যেতিয়া ভাষণ দিয়ে ধুনীয়াকৈ ভাষণ দিয়ে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী উপস্থিত ৰাইজ সকলোকে ভাষণ মই এনেকৈ ক'লে ভাল নালাগে সকলো ৰাইজৰ এতিয়া যে মই যদি কওঁ উপস্থিত ৰাইজ উপস্থিত বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰো মাত নাই যদি মই কওঁ আগফালে যাব পাৰিনে ভাঙিব নেকি সেইকাৰণে আপোনালোকে হাঁহা আগত মই নিজে চেক কৰি লৈছোঁ এনেকৈ ধুনীয়াকৈ কাৰণ আমি ল'ৰা মানুহ সন্ধিয়া পৰিলে বিৰাট বেয়া বদনাম পঢ়ায় কিয় বা পৰিলে কি বা খাই আছিলে হয়নে এইবিলাক আমি এলো লোৱা ইমান বদনাম ল'বলৈ নাই দেই ইয়াতকৈ আগত নাযাওঁ কিন্তু সকলো ভালে আছেনে বা ধেমাজি ৰাইজক কিন্তু জোচ মানিছোঁ দেই মই গ্ৰীণ ৰুমত আছোঁ ইয়াৰ পৰা একদম চিৰত কাণ তাল খাই গৈছে আকৌ সঁচাকৈ বহুত ভাল লাগিছে দেই সঁচাকৈ ভিতৰলৈ যাওঁ নেকি চৰ্দি লাগিব হা গুৱাহাটী ইয়া ইংলিছ বুলি ক'লেই ভয় লাগে আমাৰ এইবিলাক আমাৰ লগৰ দেই এয়া আমি একে বয়সৰ কিন্তু মই মানুহটোহে ওখ দীঘল হৈছোঁ বয়স কিন্তু সেইটোৱে আছে হয়নে ৰ'ব মই মানে পিছফালটো চাই লওঁ ঠিকে আছে নে ঠিকে আছে দেই বা ধুনীয়া এই মাফলাখন লোৱাৰ কাৰণেও ভাল লাগিছে আকৌ হয়নে মই যি কাপোৰ পিন্ধো চব কেকেচাৰ পৰা চুৰ কৰি আনো কিন্তু বেছি নতুন কাপোৰ পিন্ধিলে মোক গা খজুৱাই মই একেটা কাপোৰ 11 বছৰ পিন্ধিছোঁ নহয় হয়নে কওক দাদা আপুনিও কওক এইটো লওক ঠাণ্ডাত মানে মাইকৰো মাত ভাগি গৈছে আচলতে আমি মৰম অলপমান যাচিব বিচাৰিছোঁ ইয়াৰ মাজতে আৰু আত্মনিৰ্ভৰ ধেমাজি তৰফৰ পৰা আমি মৰম যাচিবৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ জ্যেষ্ঠ বৈজ্ঞানিক আমাৰ সখুৰে চৰ্দাৰ গুঞ্জন গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ এটা জোৰদাৰ হাততালি হওক সকলোৰে পৰা আমি মৰম অলপমান যাচিছোঁ আত্মনিৰ্ভৰ ধেমাজি তৰফৰ পৰা বাকী আপোনালোকে ফাব এঠো মোহনঠো আছে যি লাগে এঠোৱে ফাব দেই আপোনালোকে ফাব মইতো আছোঁৱেই আপোনালোকে ফাব মই নাজানো চেষ্টাহে কৰিছোঁ দেই সকলোৱে এই যে হাত চাপৰি ক্ষেত্ৰত এটা কথা কওঁ হাত চাপৰি মাৰিলে সকলোৱে একেলগে মাৰিব লাগে মই বিভিন্ন জেগাত যাওঁ নহয় এতিয়া নামাৰিব বিভিন্ন জেগাত যাওঁ অকল এজন বা দুজনে হাত চাপৰি মাৰিলে কেনেকুৱা লাগে জানে কোনোবা চুকত কোনোবা চাধা খাই থকা নিচিনা লাগে সেইকাৰণে মোৰ কাৰণে আজি নালাগে আমাৰ এই উদ্যোক্তা মণ্ডলী সকলোৰে এটা হাত চাপৰি দিয়ক বহুত ধন্যবাদ আচলতে জ্যেষ্ঠ মই বৰদেউতা দেখিছোঁ বৰমা দেখিছোঁ সকলোৰে কাৰণে এফাকি ঘোষাৰে আৰম্ভ কৰিলে বেয়া পাব নেকি অনুভৱ নাপায় এই বয়োজ্যেষ্ঠ মোৰ বৰদেউতা বৰমা মোৰ আইতাসকলৰ কাৰণে মই গাইছোঁ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সদায়নো গুচুক মুখে তো আগুণ নাম ৰাম মুখে তো আগুণ নাম পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকে কওকচোন অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটো যাম জানেনে আপোনালোকে নাজানে এই কাৰো মাত নাই মই কৈছোঁ আপোনালোকে কওক অসমৰ ভিতৰত সকলোতকৈ অলগদ্ধা ল'ৰাটোৰ নাম কওকচোন এইষা আকৌ কি কথা ক'লে অসমৰ ভিতৰত চোকা ল'ৰাটোৰ নাম কওকচোন নাই কে চোকা মই গম পালোঁ আপুনিও ইংলিছ নাজানে
সেইকাৰণে কেকে ইংলিছত আপুনি চুকা কেকে মা ইংলিছত ইংলিছ মাই গড নে দেউতা গড কেকে ইংলিছ শুনা কাৰণে কৈছে অসমৰ ভিতৰত চুকা এজনে চিঞৰিছে যে অসমৰ ভিতৰত চুকা ল'ৰাটোৰ নাম হেনো কেকে অৰি দাদা 100 খিয়াল মৰাৰ পিছতহে কেকে চাহ জন্ম কিন্তু হয়নে ইয়েছ সেইটো ইংলিছতে কৈছে ন শুনক চুকা ল'ৰাটোৰ নাম কোনেও নাজানে অসমৰ ভিতৰত অলগদ্ধ ল'ৰাটোৰ নাম কওক মানে মই মোহনটো কিয় হোৱা নাই ইমানখিনিলৈকে মই ধুনীয়াকৈ কথা কৈ আছোঁ মোহনটো কিয় হোৱা নাই মোহিনী পাগল নকৰিব দাদা শুহুৰিটো অহা নাই শুহুৰিটো মই দি দিওঁ নেকি শুহুৰিটো দাদাই অথনিৰ পৰা চেষ্টা কৰিছে অহা নাই মই দি দাদা এইটো মানে মই মোহনটো কিয় কৰা নাই জানেনে মই যেতিয়া বেহাৰবাৰী এপ্ৰ'চ কৰিছোঁ বিভিন্ন জেগাত ভাল পায় বিভিন্ন জেগাত মানুহে মোক আশীৰ্বাদ দিয়ে তাৰ মাজতে এদিন এটা কথা গম পাই গ'লো ডিষ্ট্ৰিক্টখনৰ কথা মই নকওঁ কোন জেগা মই নকওঁ সমিতিৰ কথা নকওঁ মোক আহি পেলাই এগৰাকী বয়সস্থ মহিলাই কৈছে যে তোমাকতো বহুত ভাল পায় খালি কিছুমান মানুহে কিন্তু তোমাৰ অভিনয় চাবলৈ নিদিয়ে মই কোনে নিদিয়ে মোহনকতো ভাল পায় বুলি গম পাওঁ মই খুৰী বৰমাক সুধিলোঁ বোলো কিয় বেয়া পায় কৈছে নহয় তোমাক সকলোৱে বেয়া নাপায় আমাৰ বয়োজ্যেষ্ঠ মহিলাসকলে বা পুৰুষসকলে বুজিব যিসকল সন্তান সম্ভৱা মাতৃ হ'বলৈ গৈছে সেইসকলে হেনো বেহাৰবাৰী আউটপোষ্ট চাবলৈ নিদিয়ে কিয় গম পাই জানেনে এই খুৰীয়ে এনেকৈ চাওঁ বোলে মানে যেতিয়া সন্তান গৰ্ভত থাকে তেতিয়া বেয়া বস্তু বেয়া খাদ্য বেয়া বস্তু একো চাবলৈ নিদিয়ে যাতে সন্তানৰ ওপৰত প্ৰভাৱ নপৰে হয়নে নহয় সন্তান গৰ্ভত থাকিব যেতিয়া বেহাৰবাৰী আউটপোষ্টত কেকে এচা চব ঠিকে থাকিব যেতিয়া মোহনক দেখিব এইডাল যেতিয়া দেখি যাব আহিবলগীয়া সন্তান যেতিয়া আহিবলৈ মায়ে ভাত দিছোন মা দিছোন চবেই হেনো ভয় খায় সেইকাৰণে হেনো কৈছে হেৰি নিদিয়ে কৈছে তোমাক ইমানখিনি মানুহে কিন্তু ভাল নাপায় মানে যদি কোনোবা ঘৰৰ নতুন বোৱাৰী আহিল সন্তান সম্ভৱা হ'ল তাৰপিছত মোহনক ভাল নোপোৱা হৈ যে বেহাৰবাৰী আউটপোষ্ট নাচায় সেইটোকে বেহাৰবাৰীত মোক কৈছে যে তই কিন্তু মাজে মাজে ওলাবি মাজে মাজে ওলাব নালাগে সেইকাৰণে এবছৰ মই নাই কিন্তু হয়নে বোলো নাই অসমৰ ৰাইজৰ কাৰণে মই ওলাই দিয়াই ভাল আৰু কিন্তু মই মোহন কিয় হ'লোঁ মই এতিয়া ক'লোঁ যে আপোনালোকক শ্ৰদ্ধা দৰ্শক মণ্ডলী সকলোকে সম্ভাষণ জনাইছোঁ কোনে একো নামাতে মই যে কওঁ চিঞৰ শুনিলেনে এতিয়া যদি মই এনেকৈ খোজকাঢ়োঁ মই অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ তাৰ মাজতে কৈ যাওঁ মই যদি এনেকৈ খোজকাঢ়োঁ চাওকচোন আপোনালোকে কোনেও নিচিঞৰে মই দেখাই দিছোঁ আপোনালোকে ভাবিছে ই পাগল নেকি এনেকৈতো চবেই খোজকাঢ়ে যদি মই এনেকৈ খোজকাঢ়োঁ দেখিছে চবেই হাত চাপৰি মাৰি চবেই চিঞৰিছে হয়নে যদি মই এনেকৈ দৌৰোঁ কাৰো মাত নাই কাৰণ আপোনালোকে জানে এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেদায় যদি মই এনেকৈ দৌৰোঁ এতিয়াতো হাত চাপৰি মাৰি দিলে মই সাহস পালোঁ কাইলৈ আপোনালোকে ক'ব এই এটালৈ নাচাবি নাই মানে নাচাবি বিহু এফাকি গাব দিছে গাওঁ জানো সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক ভোগেৰে ভোগালী হওক এই মা গোৱাই নাহি নাছিলেই এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে আমাৰ অকণমান মছলাখিনি মিলাই দিয়া চাউণ্ডত মাংস দিয়া গোটেইখিনি দি দিয়াচোন বেঙেনা দিছোঁ যে আদি যে ধেমালি যে আহিছোঁ ইমান মানুহ গোট খাই আছে চবেই মিলি মানে আমাক বেঙেনা দিবলৈ আজি বেঙেনি নচলিব হা আজি আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম কৰিছে সঁচাই অন্তৰখনে ইমান শান্তি পাইছে এতিয়া বিহু বুলি যে আপোনালোকে মোক কিমান মৰম আশীৰ্বাদ দিছে মইতো আপোনালোকক কিবা দিব লাগিছে হয়নে নহয় মইনো কি দিম
মই এটা বস্তু দি দিওঁ সকলোৱে কাজিয়া নকৰিব ভগাই ভগাই ল'বচোন হা ইয়াত উঠি থকা শুই থকা হাঁ পাই থকা আগফালে থকা পাছফালে থকা এইফালে থকা সেইফালে থকা আন্ধাৰত থকা পোহৰত থকা সকলো মানুহৰ কাৰণে হেণ্ডছ আপ কি মস্তি লাগিছে ধন্যবাদ এনেকৈ যেনেকৈ সহযোগ কৰিলে বিহুটো সহযোগ কৰি ল'ব দেই ঐ জানো এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খোলা আমাৰ মানে আমি গোৱাৰ অভ্যাস নাই যে আমাৰ স্কেল বুলি একো কথা নাই আমি স্কেল বুলি ক'লে অকল কাঠৰ পৰা চিচাৰ পৰাহে বুজি পাওঁ গতিকে ৰাইজৰ হাত চাপৰি আমাৰ কিন্তু সহযোগ দেই আমাৰতো হেণ্ডছ নাই ইনষ্ট্ৰুমেণ্ট নাই গতিকে আপোনালোকৰ হাত চাপৰিতে গাম হয়নে এই প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে খোলা এই ধেমাজিবাসী ৰাইজে ঐ অনুষ্ঠান ও পাতিছে ঐ জান বিহু বিহু লাগিছে গা হৈছে নে একেলগে হাত চাপৰি বজা মানে ঐ যামে গৈ জাজি লৈ লাহো মই আজি লৈ থাকিব কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ ও তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিদিবা দিলে দিয়া নাই কাৰণে মুখে দিছে মই এই বৰমাগৰাকী এতিয়াও সাৰ পোৱা নাই মই কি মোৰ মানে অনুষ্ঠান বেয়া হৈছে বুলি গম পাইছোঁ বৰমাগৰাকী এতিয়াও সাৰ পোৱা নাই সেইকাৰণে কৈছোঁ অনুষ্ঠান বেয়া হৈছে বুলি সেই বৰমাৰ কাৰণে কৈছোঁ বৰদেল চলে সহযোগ দেই এইফালে এই বৰমাৰ কাৰণে কৈছে শুই আছে বৰদেল চলে এফালে কিমান থাকিব জপিয়াই এপাক উঠি নাচব নাথাকিব হলে এই বমা সাৰ পাইছে দেই বমা সাৰ পালে বমাৰ কাৰণে হাত চাপৰি সুন্দৰ বমাৰ কাৰণে ও তোমাহানো মৰমহতে অহা যোৱা কৰোঁতে ও তোমাহানো মৰমহতে দহা যোৱা কৰোঁতে তোমালোকৰ পদূলি দুবহৰি বনমৰিলে তোমালোকৰ পদূলি দুবহৰি বনমৰিলে ঐ মৰমৰে অভাৱত অহা যোৱা কমিলে মৰি যোৱা দুবহৰি পুনৰ গজি উঠিলে ও হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা এই ঠাণ্ডা দিনৰ হাত চাপৰি অথনি কৈছিল ঠাণ্ডা দিনৰ হাত চাপৰি কমি যায় কিয় জানেনে মই বেয়া পোৱা নাই চিঞৰখিনি আমাৰ ডেকা ল'ৰাখিনি ঠিকে আছে দেই আমাৰ ডেকা ল'ৰাখিনি ঠিকে আছে মহিলাসকলৰ কিন্তু মহিলাসকলক শুনক আমাৰ ডেকাসকলে কৈছোঁ যে ডেকা ল'ৰা হাত চাপৰি বা চিঞৰ ঠিকে থাকে মহিলাসকলক কিন্তু আমি বেয়া পালে নহ'ব হয়নে ডেকা শক্তি অ'কে মহিলাসকলে বেয়া পালে নহ'ব মহিলাসকলে ঠাণ্ডাটো বেছি ন হাত চাপৰি মাৰিব নোৱাৰে এখন হাত দুইটা ঠেঙৰ মাজত থাকে আপোনালোকে এখন হাত ভৰিৰ মাজত থাকক ইখন হাতে সিজনী হাতত মাৰক কেনেকৈ চাব আকৌ হাতে মাৰোঁতে মুখতে পৰকে আৰু এখন মানে অনুষ্ঠান এটা যেতিয়া পাতে যেতিয়া ৰাইজে অনুষ্ঠান এটা উদ্যোক্তা মন্দিৰে মিলি পাতে তেতিয়া মানে বহুত কষ্ট হয় বহুত কষ্টৰ আঁৰত এটা অনুষ্ঠানৰ জন্ম হয় যেতিয়া অনুষ্ঠানটা ধুনীয়াকৈ পাতে তেতিয়া উদ্যোক্তা মন্দিৰে ভাবে যে মানুহ হওক গোটেইখিনি সহযোগ কৰক এতিয়া আজি আপোনালোক যে ইমান ধুনীয়াকৈ কাম খতি কৰি ইয়াত আহি বহি আছে বহুত মানুহ কিন্তু অহা নাই কালিলৈ সুধিব আপোনালোকক কালিলৈ সুধিব বাতৰি টাইপ আজি বাতৰিটো কাইলৈ বাজিব কালি অনুষ্ঠান মোহন আহিলে কেনেকুৱা পালি তেতিয়া আপোনালোকে কিন্তু শুনক যদি অনুষ্ঠান জমাও নাই আপোনালোকে মানে লাগিলে মিছাই ক'ব
বুলি কালি মোহন আহিলে এনেকুৱা জমাইছে আমি একে হাঁহি নাৰি ভেউ চব মুখতে ওলাই আহিল ঘৰলৈ আহোঁতে হাতেদি সামৰিহে লৈ আহিছোঁ নাইবোৰ হয় নহয় থাকাখিনিয়ে কিন্তু থাকাখিনি এনজয় কৰিব লাগিব হালধি বাৰীতে হাল বাই আছিলোঁ ভালকে লগালে খেতা ৰ'ব মহিলাসকলৰ মাত আহি গ'ল আকৌ কিন্তু শুনক মহিলাসকলে বেদনাটো গম পায়নে ন শুনক দাদা আপুনি আহিছে মই এজন ইয়াতে দৰ্শক কৈছোঁ পিছফালে আছে মই দেখাই নিদিওঁ হাত চাপৰি প্ৰকাৰ বেলেগ বেলেগ এতিয়া দাদাহঁতে ইয়াৰ পৰা মাৰিছে মোহন বঢ়িয়া হয়নে এয়া চাওক লাগিছে কিন্তু পাছফালৰ এজন দৰ্শক মই কোনফালে আছে দেখাই নিদিওঁ তেখেতে মোক ভাল পায় তেখেতে মোক ধুনীয়াকৈ মৰম কৰে মই গম পাওঁ কিন্তু তেখেতৰ হাত চাপৰি চাওক এনেকৈ আছে চাওক হাতে লগা নাই কাৰণ তেখেতে জলদস্যু নাটক কৰি আহিছে কিন্তু শুনক মানে কথা হ'ল যে তেখেতলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতৰ কাৰণে মোৰ হেণ্ড চাপ খালি সুৰাজাতীয় সামগ্ৰীৰ পৰা অকণ আঁতৰি থাকিব প্ৰত্যেকজন পুৰুষে প্ৰত্যেকখন ঘৰৰ হিৰো কিন্তু মোৰ মনত যদি হিৰো সলমান খান আমিৰ খান ধৰ্মেন্দ্ৰ জিতেন্দ্ৰ হওক প্ৰত্যেকজন হিৰো প্ৰত্যেকখন ঘৰতে থাকে হয়নে আপোনাৰ প্ৰত্যেকজন গিৰিয়েক হওক প্ৰত্যেকজন ডাঙৰ ল'ৰা হওক পুৰুষে প্ৰত্যেকখন ঘৰৰ হিৰো আপুনি নোহোৱা যোৱাৰ লগে লগে ঘৰখনৰ এটা আৰ্থিক অৱস্থাত হওক বা গোটেই ঘৰখন ভাঙি পৰে গতিকে আমি প্ৰত্যেকজন পুৰুষে যদি হিৰো হৈ থাকোঁ ঘৰখনৰ কাৰণে গোটেই দেশখন হিৰো হৈ যাব হয়নে বঢ়িয়া নিচাজাতীয় সামগ্ৰীৰ পৰা পাৰিলে আঁতৰত থাকক